নমস্কাৰ ইককচালে স্বাগতম ছাত্ৰ-ছাত্ৰীসকল মই জ্যোতি দাস আৰম্ভ কৰিব লৈছো আজিৰ পাঠ আজি আমি পঢ়িব লৈছো ষষ্ঠ মান শ্ৰেণী 14 নম্বৰ পাঠ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ বিষয়ে এইটো পাঠৰ আজি আমি প্ৰথম অংশ পঢ়িম এইটো অংশত আজি আমি পঢ়িম স্থানীয় শাসন ব্যৱস্থানো কি এয়া কোন কোন এলেকাত আছে হেয়াৰ বিষয়ে আমি জানিম বা ইয়াৰে গঠন প্ৰণালীৰ বিষয়েও আমি বুজিবলৈ চেষ্টা কৰিম আহাচোন পাঠৰ মাজলৈ যাও ছাত্ৰ-ছাত্ৰীসকল মোৰ পিছফালে তোমালোকে দুখন ফটো দেখা পাইছা এই ফটোখনত কি আছে বাৰু আমি দেখা পাইছো যে ইয়াতে ৰাইজৰ ছবি আছে কিছু লোকে বহি আছে আৰু কিছু এনেকুৱা লাগিছে এই লোকসকলে কিছুমান আলোচনা কৰি আছে আৰু ইয়াতে লিখা আছে ভিলেজ পঞ্চায়ত ঠিক আছে হেদৰে ইয়াতেও দেখা গৈছে যে এগৰাকী মহিলা বহি আছে কাখতে কি বহি আছে ৰাইজ বহি আছে গটিকে এয়া হৈছে সাধাৰণতে যিবিলাক স্থানীয় ব্যৱস্থা আছে আমাৰ স্থানীয় লোক আছে তেওঁলোকৰ মাজত যিবিলাক সমস্যা আছে এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে পতা সভা বুলি আমি ক'ব পাৰো আহাচোন এইবিলাকৰ বিষয়ে অলপমান বিশদভাৱে আলোচনা কৰো স্থানীয় শাসন ব্যৱস্থা বুলি কোৱাৰ আগতে আমি জানিব লাগিব চৰকাৰৰ স্তৰৰ বিষয়ে আমি পঢ়িছিলো চৰকাৰৰ স্তৰ আছিল আমাৰ তিনিটা কেন্দ্ৰীয় প্ৰশাসন ৰাজ্যিক প্ৰশাসন আৰু স্থানীয় প্ৰশাসন কেন্দ্ৰীয় প্ৰশাসন আমাৰ কোট হয় কেন্দ্ৰীয় প্ৰশাসন ভাৰতৰ ৰাজধানীৰ পৰা সকলো ৰাজ্যকে ঠিক আছে সমান চকুৰে কেন্দ্ৰীয় প্ৰশাসনে চাই থাকে বা শাসন কৰি থাকে কেন্দ্ৰীয় প্ৰশাসনত ৰাষ্ট্ৰপতি থাকে প্ৰধানমন্ত্ৰী থাকে আৰু তেওঁলোকৰ নেতাসকল থাকে তাৰ পিছত ৰাজ্যিক প্ৰশাসনত আহিলো তাৰ তলৰ স্তৰটো হৈছে ৰাজ্যিক প্ৰশাসনত আমাৰ মুখ্যমন্ত্ৰী থাকে আৰু মুখ্যমন্ত্ৰীৰ লগত থকা নেতাসকল বা বিধায়কসকল থাকে আসত আহিলে স্থানীয় প্ৰশাসন হৈছে কোনোবা এটা অঞ্চল বা গাঁৱত থকা শাসন ঠিক আছে এই শাসন সাধাৰণতে অঞ্চল ভেদে হয় ঠিক আছে গটিকে এইটো এটা তলৰ পৰা ওপৰলৈ যোৱা স্তৰ হয় স্থানীয় প্ৰশাসন একেবাৰে যিখিনি আমাৰ গ্ৰাসৰুট লেভেলত হয় ঠিক আছে একেবাৰে তলৰ স্তৰ সেই তলৰ স্তৰত স্থানীয় প্ৰশাসনে চাই ৰাজ্যিক প্ৰশাসন হৈছে আমাৰ ৰাজ্য ভিত্তিক আৰু কেন্দ্ৰীয় প্ৰশাসন গোটেই ওভাৰঅল ঠিক আছে গোটেই ওভাৰঅল ভাৰতবৰ্ষখনক প্ৰশাসনে চাই ঠিক আছে শাসন ব্যৱস্থাটো এইদৰে আমাৰ আছে এতিয়া আমি স্থানীয় শাসন ব্যৱস্থাৰ বিষয়ে পঢ়িম প্ৰতিটো অঞ্চলৰে নিজস্ব স্থানীয় সমস্যা থাকে গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ অঞ্চলৰো নিজস্ব সমস্যা তোমালোকে দেখা পাই আহিছা যেটো সমস্যা হয়তো বেলেগ অঞ্চলত আমি দেখা নাপাওঁ এনে সমস্যা সমাধানৰ বাবে কি কৰা হয় কিছুমান শাসন ব্যৱস্থা কৰা হৈছে সেই শাসন ব্যৱস্থাকে স্থানীয় শাসন ব্যৱস্থা বুলি কোৱা হয় চৰকাৰত কি কৰে এই যেহেতু বিভিন্ন অঞ্চলৰ লোকৰ অংশগ্ৰহণ নিশ্চিত কৰাটোৱে হৈছে স্থানীয় শাসন ব্যৱস্থাৰ মূল লক্ষ্য ঠিক আছে গতিকে মূল লক্ষ্য বুলি কোৱাৰ লগে লগে চৰকাৰত কেন্দ্ৰীয় প্ৰশাসন আৰু ৰাজ্যিক প্ৰশাসনত অংশগ্ৰহণ কৰিবৰ কাৰণে স্থানীয় প্ৰশাসনৰ যিবিলাক লোক আছে বিভিন্ন অঞ্চলৰ লোক আছে তেওঁলোকক অংশগ্ৰহণ কৰিবৰ কাৰণে সুবিধা প্ৰদান কৰা ঠিক আছে এতিয়া স্থানীয় স্বায়ত্ত শাসনটো কিদৰে চলে ইয়াৰ দুটাই প্ৰধান ভাগ আছে এটা হৈছে গাঁও অঞ্চলত এটা হৈছে নগৰ বা চহৰ অঞ্চলত ঠিক আছে গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসন আৰু নগৰ অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসন গতিকে গাঁও অঞ্চলৰ বেলেগ স্থানীয় অঞ্চলৰ যেটো আমাৰ নগৰ অঞ্চলৰ আছে হেতু বেলেগ হয় ঠিক আছে গাঁও অঞ্চলত আকত তিনি প্ৰকাৰৰ আছে গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদ ঠিক আছে গাঁও পঞ্চায়ত আছে তাৰ ওপৰত আঞ্চলিক পঞ্চায়ত তাৰছত জিলা পৰিষদটোৱে মেইন হয় তাৰ পিছত আঞ্চলিক পঞ্চায়ত আৰু গাঁও পঞ্চায়ত তাৰ পিছত নগৰ সমিতি পৌৰসভা পৌৰ নিগম হৈছে নগৰ অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থা গতিকে নগৰ সমিতিটো হৈছে প্ৰথম তাৰ পিছত পৌৰসভা তাৰছত পৌৰ নিগম ঠিক আছে গতিকে আমি স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ যেটো ভাগ হৈছে সেই ভাগকেইটা আমি এখন লিষ্টৰ জৰিয়তে বুজিব পাৰিছো গতিকে আমি দুটা ভাগ পালো গাঁও পঞ্চায়ত গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাৰ আণ্ডাৰত আছিল গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত জিলা পৰিষদ ঠিক সেইদৰে নগৰ অঞ্চলত আছিল নগৰ সমিতি তাৰ পিছত পৌৰ সভা আৰু পৌৰ নিগম গতিকে এইকেইটা তোমালোকে মনত ৰাখিব চেষ্টা কৰিবা এতিয়া শাসনৰ প্ৰয়োজনীয়তা কিয় আহি পৰিছিলে তাৰ বিষয়ে আমি চাওঁ আহা স্থানীয় লোকে স্থানীয় সমস্যাসমূহ ফলপ্ৰসূভাৱে বুজি পায় আৰু সমাধান কৰে গতিকে ৰাজ্যিক
আৰু কেন্দ্ৰীয়ভাৱে স্থানীয় যিবিলাক সমস্যা উদ্ভাৱন হৈছে সেইবিলাক ভালদৰে বুজি নাপাব গতিকে কোনে বুজি পাব তাৰে স্থানীয় লোকসকলে বুজি পাব গতিকে স্থানীয় লোকসকলে বুজি পায় কাৰণে তাৰে স্থানীয় সমস্যাবিলাকহে সমাধান কৰিব চেষ্টা কৰিব পাৰিব ঠিক আছে কেন্দ্ৰীয় চৰকাৰক কৰ্ম বুজা হ্ৰাস কৰে গতিকে এই স্থানীয় শাসন যেতিয়া থাকে তেতিয়া কেন্দ্ৰীয় চৰকাৰৰ যিটো কৰ্ম বুজা বুলি কৈছে মানে বুজাটো যিটো শাসন ব্যৱস্থাৰ বুজা আছে সেইটো হ্ৰাস কৰে যেতিয়া স্থানীয় সমস্যাসমূহ স্থানীয় লেভেলতে মানে স্থানীয় যিবিলাক পৰ্যায় আছে তাতে সমাধান হৈ যায় তেতিয়া হেতু কি হয় কেন্দ্ৰীয় চৰকাৰলৈ বা ৰাজ্যিক চৰকাৰলৈ যাবই নালাগে গতিকে এটো সোৱা হল যে যেহেতু আমাৰ ভাৰতত জনসংখ্যা বহুত আছে গতিকে কিছুমান সিদ্ধান্ত এইদৰে লোৱা হল যাতে যিবিলাক অঞ্চলৰ সমস্যা আছে সেইবিলাক স্থানীয়ভাৱে সমাধান কৰিবলৈ চেষ্টা কৰিব লগিয়া হৈ পৰিল যাতে কেন্দ্ৰলৈ নগৈ পেলাই কেন্দ্ৰৰ যিবিলাক বুজা আছে কামৰ বুজা আছে সেইবিলাক কম হৈ পৰে ঠিক আছে স্থানীয় লোকৰ প্ৰশাসনিক জ্ঞান আৰু দক্ষতা বৃদ্ধি কৰে যেতিয়া এই সমস্যাবিলাক স্থানীয় লোকসকলে সমাধান কৰে তাৰে লোকসকলৰ মাজত যিটো প্ৰশাসনিক জ্ঞান কিদৰে চলাব লাগিব কিদৰে শাসন ব্যৱস্থা কৰিব লাগিব তেওঁলোকৰ মাজত বিকাশ সাধন হয় ঠিক আছে এটা গাঁও অঞ্চলৰ যদি এজন লোকে সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে চেষ্টা কৰে তেনেহলে তেওঁৰ বহুত বিকাশ সাধন হয় গতিকে সেই বিকাশ সাধনৰ কাৰণে স্থানীয় লোকসকলক অগ্ৰাধিকাৰ দিয়া হৈছে শাসন আৰু প্ৰশাসনৰ স্থানীয় লোকৰ অংশগ্ৰহণ নিশ্চিত কৰিব লাগিব গতিকে শাসন আৰু প্ৰশাসনত যেতিয়া স্থানীয় লোকসকলে অংশগ্ৰহণ কৰে তেতিয়া স্থানীয় সমস্যাসমূহৰ সমাধান সহজে হ'বলৈ ধৰে যেহেতু তেওঁলোকে সেই সমস্যাবিলাক ভালদৰে বুজি পায় তেওঁলোকে অনুভৱ কৰি আছে দেখি আছে গতিকে তেওঁলোকৰ সেই সমস্যাবিলাক সমাধানত সহায়ক হৈ পৰে ঠিক আছে গাঁও অঞ্চলৰ স্থানীয় স্বায়ত্ত শাসন ব্যৱস্থাটো আমি যে পঢ়িছিলো কি আছিলে গাঁও পঞ্চায়ত আঞ্চলিক পঞ্চায়ত তাৰ পিছত আৰু কি আছিলে জিলা পৰিষদ গতিকে গাঁও পঞ্চায়তৰ বিষয়ে আমি পঢ়োৱা আছো গাঁৱৰ স্থানীয় সমস্যা সমাধান কৰে গতিকে গাঁও পঞ্চায়তে কি কৰে জানানে গাঁৱত যিবিলাক স্থানীয় সমস্যা আছে এই সমস্যাবিলাক গাঁও পঞ্চায়তে সমাধান কৰে গতিকে গাঁও পঞ্চায়তৰ প্ৰধান যিটো দায়িত্ব হৈছে সেইটো হৈছে গাঁৱত যিখন গাঁৱৰ পঞ্চায়ত হয় সেইখন গাঁৱৰ সমস্যাবিলাক সমাধান কৰিব চেষ্টা কৰে গ্ৰাম্য লোকৰ স্থানীয় চৰকাৰ হিচাপে পৰিচিত গতিকে যিবিলাক গাঁৱৰ লোক আছে সেই গাঁৱৰ লোকৰ মাজত এই গাঁও পঞ্চায়তটো স্থানীয় চৰকাৰ বুলি আখ্যা দিয়া হৈছে গতিকে স্থানীয় চৰকাৰ বুলি আমি কি বুজিলো স্থানীয় চৰকাৰ মানে হৈছে গাঁও পঞ্চায়ত গতিকে গাঁও পঞ্চায়তৰ আন এটা নাম হৈছে স্থানীয় চৰকাৰ ঠিক আছে গাঁৱৰ সকলো ধৰণৰ সমস্যা সমাধানৰ প্ৰধান লক্ষ্যটোৱে হৈছে গাঁও পঞ্চায়তৰ প্ৰধান উদ্দেশ্য মূলত ইয়াৰ পূৰ্বে 5 জন জ্ঞানীয়ে ব্যক্তি আলোচনাৰ জৰিয়তে গাঁৱৰ সমস্যা সমাধান কৰিছিলে প্ৰথমতে কি হৈছিল যেতিয়া অতীতত আমি গম পাইছিলো যে ৰাইজ মেল বহিছিলে সেই ৰাইজ মেলত 5 জন জ্ঞানী ব্যক্তিয়ে কি কৰিছিলে কোনোবা এটা আলোচনাৰ জৰিয়তে যিবোৰ সমস্যা উদ্ভাৱন হৈছে এই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে চেষ্টা কৰিছিলে গতিকে ছাত্ৰ ছাত্ৰীসকল কেইজন ব্যক্তিৰ কথা কলো 5 জন জ্ঞানী ব্যক্তি হেতু ৰাইজে কি কৰিছিলে সিলেক্ট কৰিছিলে আৰু এই 5 জন ব্যক্তি কি কৰিছিলে তেওঁলোকে ডিসিজন দিছিলে সিদ্ধান্ত লৈছিলে আলোচনা কৰি যিবিলাক গাঁৱৰ সমস্যা আছিল তাক সমাধান কৰিব চেষ্টা কৰিছিলে পিছত ব্ৰিটিছসকলে এই বস্তুটো বিলুপ্ত কৰে গতিকে প্ৰথমতে যেহেতু আছিল যে 5 জন জ্ঞানী লোকে কৰিছিলে কিন্তু পিছত কি যেতিয়া আমাৰ ভাৰতত ব্ৰিটিছ শাসন চলিছিলে তেতিয়া এই 5 জন ব্যক্তিৰ কথাটো কি কৰিছিলে বন্ধ কৰি দিছিলে ব্ৰিটিছসকলে ইয়াক বিলুপ্ত কৰে ঠিক আছে এতিয়া এই 5 জনৰ কথাটো কৈছিলো যে 5 জনৰ পৰা পঞ্চ শব্দটো আহিছিলে গতিকে পঞ্চ 5 জন জ্ঞানী ব্যক্তিৰ পৰা উদ্ভাৱ হোৱা শব্দটোৱে হৈছে পঞ্চায়ত আমি গাঁও পঞ্চায়ত শব্দটো পাইছিলো নহয় গতিকে এই পঞ্চায়ত শব্দটো কৰ পৰা আহিছে পঞ্চ শব্দৰ পৰা আহিছে আৰু পঞ্চ মানে হৈছে 5 জন জ্ঞানী ব্যক্তিয়ে কৰা আলোচনা ঠিক আছে এতিয়া আমি গাঁথনিৰ বিষয়ে আলোচনা কৰিম এখন বা তাতোধিক গাঁৱৰে গঠিত জনসংখ্যা 6000 পৰা 1 লাখৰ ভিতৰত যদি হয় তাতে গাঁও পঞ্চায়ত থাকিব পাৰে ঠিক আছে
ইয়াক 10টা ভাগত বা ৱাৰ্ডত ভাগ কৰা এলেকা কৰিব লাগিব ঠিক আছে গতিকে জনসংখ্যাটো কিমান কৈছো 6000 ৰ পৰা 1 লাখৰ ভিতৰত থাকিব লাগিব তাৰ পিছত ইয়াক কি কৰা হ'ব 10টা ভাগত বা ৱাৰ্ডত ভাগ কৰা এলেকা হ'ব লাগিব ঠিক আছে 10টা ভাগত এলেকাটো ভাগ কৰিব লাগিব প্ৰতিটো ৱাৰ্ডে এজনকে সদস্য নিৰ্বাচন কৰে গতিকে 10টা ৱাৰ্ডত 10 কেইজন হ'ব 10 জন হ'ব নিৰ্বাচিত সভাপতিৰ হৈতে তেওঁলোকে গাঁও পঞ্চায়ত গঠন কৰে গতিকে যিজন নিৰ্বাচিত সভাপতি আছে এই সভাপতিৰ হৈতে তেওঁলোকে গাঁও পঞ্চায়ত গঠন কৰে কিদৰে গঠন কৰিলে তোমালোকে নিশ্চয় বুজি পালা নিৰ্বাচিত সদস্যৰ পৰা মনোনীত উপসভাপতিও বাছি লোৱা হয় গতিকে সভাপতিৰ কথা কলোৱে গতিকে এবাৰ হ'ব উপসভাপতি সেই নিৰ্বাচিত সদস্যৰ পৰাই উপসভাপতিও নিৰ্বাচন কৰা হয় প্ৰতিখন গাঁও পঞ্চায়তৰ একোটা কাৰ্যালয় থাকে গতিকে গাঁও পঞ্চায়তৰ এটাকৈ কাৰ্যালয় থাকিব আৰু কাৰ্যালয়ত এজন চৰকাৰী কৰ্মচাৰী বিষয়া থাকিব তেওঁ হৈছে সচিব ঠিক আছে সচিবজন আৰু সভাপতি আৰু সদস্য যিবিলাকক নিৰ্বাচন কৰা হয় সভাপতি আৰু সদস্যসকলক নিৰ্বাচিত কৰা হয় এই সভাপতি আৰু সদস্যসকলৰ লগত সচিবজনে পঞ্চায়তৰ যিবিলাক সমস্যা আছে বা দৈনন্দিন কাৰ্য আছে সেইবিলাক পৰিচালনা কৰে ঠিক আছে গতিকে সচিবজন হৈছে চৰকাৰে দিয়া এজন বিষয়া আনহাতে সভাপতি আৰু সদস্যসকল হৈছে তাৰে অঞ্চলৰ এলেকাৰ বাসিন্দাসকলে নিৰ্বাচন কৰা লোক ঠিক আছে এতিয়া তাৰে গঠন প্ৰণালীৰ বিষয়ে আমি আলোচনা কৰিম তাৰে গঠন প্ৰণালী বুলি কোৱাৰ লগে লগে গাঁও পঞ্চায়তৰ সভাপতি আৰু সদস্যসকলক কোনে নিৰ্বাচন কৰে সেই অঞ্চলৰ লোকসকলে আৰু তেওঁলোক কি হ'ব লাগিব 18 বছৰৰ ঊৰ্ধ্বৰ হ'ব লাগিব যোনে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব লাগিব আৰু এই 18 বছৰৰ ঊৰ্ধ্বৰ লোকসকলে সভাপতি আৰু সদস্য নিৰ্বাচন কৰে গতিকে গাঁও পঞ্চায়তৰ সভাপতি আৰু সদস্যসকলৰ কাৰ্যকাল কিমান বছৰৰ 5 বছৰৰ ঠিক আছে ইয়াতে আকৌ সংৰক্ষিত আসনো আছে তাৰে 1/3 অনুসূচিত জাতি আৰু মহিলাসকলৰ বাবে সংৰক্ষিত হয় ঠিক আছে গতিকে গাঁও পঞ্চায়তত কিছুমান সংৰক্ষণো আমি দেখিবলৈ পাওঁ ঠিক আছে এতিয়া গাঁও সভাৰ বিষয়ে আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল গাঁও পঞ্চায়ত এলেকাৰ ভিতৰৰ ভোটাধিকাৰ থকা লোকসকলে মিলি গাঁও সভা গঠন কৰে গতিকে গাঁও পঞ্চায়তত যিখিনি লোক আছে যোনে ভোটাধিকাৰ সাব্যস্ত কৰে তেওঁলোকে মিলি পেলাই গাঁও সভা গঠন কৰে গাঁও সভাৰ বৈঠকত পঞ্চায়তৰ সভাপতিজনে সভাপতি কৰে গতিকে সভাপতিজন যিজন আছিল পঞ্চায়তৰ তেখেতে সভাপতিত্ব কৰে গাঁও সভাবিলাকৰ ঠিক আছে এই সভাত পঞ্চায়তৰ মুঠ ভোটাৰ শতকৰা 10% বা অতি কমে 100 জন ভোটাৰ উপস্থিত থাকিব লাগিব গতিকে যিকিখন সভা হয় এই সভাত পঞ্চায়তৰ যিবিলাক মুঠ ভোটাধিকাৰ আছে সেই ভোটাধিকাৰ সাব্যস্ত কৰা লোকসকলৰ 10% বা অতি কমেও ঠিক আছে যিমান লোক আছে তাৰে 10% ঠিক আছে 10% বা 100 জন ভোটাৰ থাকিব লাগিব সভাখনত থাকিব লাগিব গাঁও সভা বছৰৰ কমেও 4 বাৰ অনুষ্ঠিত হ'ব লাগিব গতিকে গাঁও সভা কেইবাৰ হয় মুঠতে বেছিকেও হ'ব পাৰে কিন্তু কমেও 4 বাৰ হ'ব লাগিব 4 বাৰ মিনিমাম হ'ব লাগিব গাঁও সভাৰ বৈঠকত গাঁও পঞ্চায়তৰ অন্তৰ্গত এলেকাৰ সমস্যাবোৰ আলোচনা কৰা হয় গতিকে গাঁও সভাতে আলোচনা কৰা হয় যিবোৰ স্থানীয় সমস্যা গাঁওখনৰ সমস্যাবিলাক এই গাঁও সভাতে আলোচনা কৰা হয় বা যিজন আমাৰ সভাপতি আছে গাঁও পঞ্চায়তৰ যিজন সভাপতি আছে যেটো সভাপতিত্ব কৰে তেওঁ অৱগত কৰোৱা হয় আৰু ইয়াৰ সমাধানৰ পথ নিৰ্ধাৰণ কৰা হয় গতিকে সমস্যাবিলাক আলোচনা কৰা হয় আৰু তাৰ সমাধানৰ বাবেও চোৱাচিতা কৰা হয় অৰ্থাৎ গাঁও সভাই গাঁও পঞ্চায়তক ইয়াৰ কাম-কাজৰ সম্পাদনত প্ৰয়োজনীয় সহায় আৰু পৰামৰ্শ আগবঢ়ায় গতিকে গাঁও সভাই কি কৰিলে গাঁও সভাই কৰিলে গাঁও পঞ্চায়তক কিছুমান কি কৰিলে প্ৰয়োজনীয় সহায় আগবঢ়ালে হয়নে নহয় গাঁওখনৰ সমস্যা তাতে কি ধৰণৰ সমাধান কৰিব লাগিব আৰু গাঁও পঞ্চায়তে হেবিলাকক চাই পেলাই তেওঁলোকে যিবিলাক সমস্যা আছে হেবিলাক সমাধান কৰিবৰ কাৰণে সহায়ক হৈ পৰে ঠিক আছে এতিয়া আমি জানো আহা 1959 চনৰ 2 অক্টোবৰ তাৰিখে ৰাজস্থানৰ নাগৌৰ জিলাৰ বাগদাৰী গাঁৱত ভাৰতৰ প্ৰথমখন গাঁও পঞ্চায়ত স্থাপিত হৈছিল গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকক যদি সুধে যে প্ৰথমখন গাঁও পঞ্চায়ত ভাৰতবৰ্ষত কেতিয়া হৈছিল ৰাজস্থানৰ নাগৌৰ জিলাৰ বাগদাৰী গাঁৱত 1959 চনৰ 2 অক্টোবৰৰ দিনাখন
এই গাঁও পঞ্চায়ত স্থাপিত কৰা হৈছিল যেতিয়া স্থাপিত কৰা হৈছিল তেতিয়া ভাৰতৰ সংবিধানৰ ৭৩ নম্বৰ সংশোধনীৰ জৰিয়তে যেতিয়া পঞ্চায়তী ৰাজৰ বিষয়ে কি কৰা হৈছিল কাৰ্যকৰী কৰা হৈছিল যেতিয়া ব্যৱস্থাটো গম পোৱা গৈছিল যে এই ব্যৱস্থাটোৰ জৰিয়তে বহুত উপকৃত হ'ব পাৰি শাসন ব্যৱস্থা ভালদৰে চলাব পাৰি তেতিয়া কি কৰিছিল ভাৰতীয় সংবিধানত এই ৭৩ নম্বৰ যেতিয়া সংশোধনী হৈছিল সংশোধনী মানে কি কৈছে সংশোধনী মানে কি সংশোধনী মানে হৈছে তাক নতুনকে সন্নিবিষ্ট কৰা হৈছে সংবিধানখনত নাছিলে সেই পইণ্টটো নতুনকে ভৰোৱা হৈছিল কি ভৰোৱা হৈছিল যে ভাৰতৰ সকলো ৰাজ্যত কোন চনৰ পৰা 1953 চনৰ 26 এপ্ৰিলৰ পৰা গতিকে 1953 চনৰ 26 এপ্ৰিলৰ পৰা পঞ্চায়তী ৰাজ গতিকে পঞ্চায়তী ৰাজ ব্যৱস্থা কেতিয়া আহিছিল তোমালোকে ক'ব পাৰিব লাগিব 1953 চনৰ 26 এপ্ৰিলৰ পৰা গতিকে ভাৰতত ই কাৰ্যকৰী হয় আৰু কিমান নম্বৰ সংশোধনী ৭৩ নং সংশোধনীৰ জৰিয়তে আৰু এইটো ক'ত আছে একাদশ নম্বৰ অধ্যায়ত আছে সংবিধানৰ যেতিয়া একাদশ নম্বৰ অধ্যায় আছে সেই অধ্যায়ত এই পঞ্চায়তী ৰাজ ব্যৱস্থাৰ বিষয়ে উল্লেখ কৰা আছে ঠিক আছে অসমত 1994 চনৰ অসম চৰকাৰত পঞ্চায়তী ৰাজ আইন অনুসৰি গাঁও অঞ্চলত ৩ তৰপীয় স্বায়ত্ত শাসন ব্যৱস্থা গঢ়ি তোলা হৈছে গতিকে 1953 চনত তো আহিলেই তেতিয়া 1994 চনত অসম চৰকাৰে কি কৰিছিল পঞ্চায়তী ৰাজৰ আইন অনুসৰি গাঁও অঞ্চলত ৩ তৰপীয় স্বায়ত্ত শাসন ব্যৱস্থা গঢ়ি তুলিছিল জাতিৰ পিতা মহাত্মা গান্ধীয়েও গাঁও অঞ্চলত পঞ্চায়ত শাসনৰ পোষকতা কৰি গ্ৰাম স্বৰাজ ধাৰণা আগবঢ়াইছিল গতিকে আমাৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে কৈছিল যে গাঁও পঞ্চায়ত অতি দৰকাৰী হয় আৰু সেই কাৰণে গ্ৰাম স্বৰাজ ধাৰণা বুলি কৈছিল মহাত্মা গান্ধীয়ে পঞ্চায়তক গ্ৰাম স্বৰাজ ব্যৱস্থাৰ মধ্যমণি বুলি অভিহিত কৰিছিল গতিকে গ্ৰাম স্বৰাজৰ জৰিয়তে গাঁও অঞ্চলৰ যিবিলাক সমস্যা আছে সেইবিলাক সমাধান হৈছিল আৰু তাৰ শাসন ব্যৱস্থাৰ জৰিয়তে গোটেই অঞ্চলত কি হৈছিল বিভিন্ন ধৰণৰ বিকাশ সাধন হৈছিল এতিয়া আমি দুটামান প্ৰশ্ন চাওঁ হা ছাত্ৰ ছাত্ৰীসকল প্ৰথম প্ৰশ্নটো কি দিছে চাওঁচোন গাঁৱৰ স্থানীয় সমস্যা সমাধান কৰিবলৈ গঠন কৰা অনুষ্ঠানটি হ'ল কি গাঁৱৰ স্থানীয় সমস্যা সমাধান কৰিবলৈ গঠন কৰা অনুষ্ঠানটি হ'ল গাঁও পঞ্চায়ত ঠিক আছে গাঁও পঞ্চায়ত হ'ব ভাৰতীয় সংবিধানৰ কিমানতম সংশোধনীৰ জৰিয়তে পঞ্চায়তী ৰাজ ব্যৱস্থা কাৰ্যকৰী কৰা হয় গতিকে আমি সংবিধানত কিমান নম্বৰ সংশোধনীৰ কথা কৈছিলো কিমান চনত আহিছিল 1953 চনৰ 24 এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰা হৈছিল একাদশ অধ্যায়ত আছিল আৰু কিমান নম্বৰ সংশোধনী হ'ব ইয়াতে তিনিটা অপচন আছে 65 নং 70 নং 73 নং গতিকে 65 নং নহয় 73 নং নহয় 73 নংটো হৈছে শুদ্ধ উত্তৰ গতিকে 73 নং সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানত পঞ্চায়তী ৰাজৰ ব্যৱস্থা কৰা হৈছিল কাৰ্যকৰী কৰা হৈছিল গতিকে ছাত্ৰ ছাত্ৰীসকল আমি গাঁও পঞ্চায়তৰ বিষয়ে আজি আমি জানিলো আশা ৰাখিছো তোমালোকে বুজি পাইছা অহা ক্লাছত আকৌ লগ পোৱাৰ আশাৰে আজিলৈ সামৰিছো নমস্কাৰ